হেল্ল' এভৰিৱান, নমস্কাৰ, স্বাগতম জনাইছোঁ মই সৰু 3 মিনিটৰ ভিডিঅ'টোলৈ। আজি মই ভাবিলোঁ গান দিনো কিমান ভিডিঅ' আপলোড কৰি থাকিম, ভইচ অভাৰকে দি পিনি ভিডিঅ' বনাওঁ। তাকে এয়া আলু কাটি আছোঁ, দেখিছে এইখন কাঠৰ এই চপাৰখন দেখিছে যে শ্বপিং বৰ্ড নে কি বুলি কয়, এইখন আচলতে মই নতুনকৈ লৈছোঁ। আৰু এইখন লোৱাৰ এটাই কাৰণ মই বৰ ধুনীয়া দেখোঁ ভিডিঅ'ত, মানে কাটিবলৈ মই বোলো বহুত ভাল নি এনেকৈ ভাবিছিলোঁ আৰু। কিন্তু ইমান প্ৰেক্টিচ নাই কাৰণে চাগে হয়তো মোৰ কাৰণে অকণমান ডিফিকাল্ট হৈছে কাটিবলৈ। কিন্তু মই ভাবিছোঁ এনেকুৱা এই শ্বপিং বৰ্ডখনত ধৰক কোনবিলাক বস্তু কাটিবলৈ ভাল হ'ব, যিবিলাকৰ পৰা দাগ লাগে, ধৰক এই কল পচলা, কলডিল এনেকুৱা বস্তুবিলাক কাটিবলৈ বেছি ভাল হ'ব। কিন্তু মোৰ প্ৰেক্টিচ নাই যদিও মই আজি তাতে কাটিছোঁ। মানে ভাতটো লাহেকৈ উঠাই দিছোঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়া সকলোখিনি ৰেডি কৰি ল'লোঁ। মাংস আচলতে আজি আমাৰ ঘৰত থকা অকণমান ছোৱালীজনীয়ে আনিছিলেগৈ মাংস, তাকে চিম্পলকৈ অলপ মানে মই যেনেকৈ বনাওঁ তেনেদৰে বনাম বুলিয়ে ভাবিছোঁ। আৰু পিঁয়াজখিনি মানে ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপাছত লাহেকৈ ইয়াত মছলা দি দিছোঁ, মানে মই ধনিয়া আৰু জিৰা ইউজ কৰিছোঁ। আৰু লগতে লং, ইলাচি আৰু ডালচেনিটো দিছোঁৱেই তেলতে, আৰু মাংসখিনি ভালদৰে ভাজি লৈছোঁ। এইটো কিন্তু বহুত ভাল ইউজ হৈছে দেই। মোৰ মানে খুন্দনা নাই, আৰু চব বস্তু মিক্সিত পিচি ভাল নালাগে, মিক্সিত পিচিবলৈ ভাল নালাগে, মানে সেই সোৱাদটো কমি যায়। খুন্দনাই যিটো খুন্দা মানে সোৱাদ, সেই সোৱাদটো কমি যায়। সেইবাবে ভাবিলোঁ মানে এইটো এটা ভাল ইউজ হ'ব মোৰ কাৰণে, মানে এনেকৈ মই বেলনা মাৰিয়েদি বোলো খুন্দো, এইটোও মোৰ কাৰণে ইউজফুল হৈছে বাৰু দেই। মাংসখিনি ভাজা মেলা হৈ গ'ল, ধুনীয়াকৈ নহৰু দিব টাইম হৈ গ'ল। ধুনীয়াকৈ ভাজি মেলি অৱশেষত মই এটা ভুল কৰি দিলোঁ। সেই ভুলটো হৈছে মই মানে লাষ্টত এই ৰেকৰ্ডিং কৰিবলৈ থাকি গ'ল। যিখিনি মানে আমি থালি প্ৰিপেয়াৰ কৰিলোঁ, মানে থালি ৰেডি কৰিলোঁ আৰু খাবৰ কাৰণে। তাৰপাছত লাষ্টৰখিনি এইবোৰ বিলাহী দিয়া মেলা এইবিলাক ৰেকৰ্ডিং কৰিবলৈ থাকি গ'ল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।